প্ৰিয় মেষ ৰাশি, যিমান দিন চন্দ্ৰ কৰ্কট ৰাশিত আছে, আপোনাৰ আগত এটা উজ্জ্বল দিন আছে। আপুনি ভাল মনোভাৱত থাকিব পাৰে আৰু আপুনি এই দিনটো কিছু মহান চিন্তা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। তৰাবোৰ আপোনাৰ পক্ষত আছে আৰু আজি আপুনি যি কৰিব তাৰ ইতিবাচক ফলাফল পাব। আনহাতে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ আৰু যিকোনো কাজিয়া সমাধান কৰিবলৈ এইটো এটা উৎকৃষ্ট সময়। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাৰ জীৱনলৈ অলপ বেছি সমন্বয় আনিবলৈ পৰামৰ্শ দিছে। শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে সকলো গুৰুত্বপূৰ্ণ কাম আবেলি 3:30 পৰা 5 বজালৈ কৰিব লাগে। দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং ক'লা। এই বছৰ শনিৰ শক্তিশালী উপস্থিতিয়ে নেতিবাচকতা আৰু লুকাই থকা প্ৰত্যাহ্বানবোৰ দূৰত ৰাখিবলৈ কিবা এটা পিন্ধাৰ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ: প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশি, আজি আপুনি আত্মনিৰীক্ষণ কৰিবলৈ আৰু আপোনাৰ মূল বিশ্বাসসমূহৰ ওপৰত চিন্তা কৰিবলৈ কিছু সময় কটাবলৈ প্ৰয়োজন অনুভৱ কৰিব পাৰে। চন্দ্ৰ কৰ্কট ৰাশিত থকাৰ বাবে এনে হয়। এই আগ্ৰহবোৰ অনুসৰণ কৰক কাৰণ সেইবোৰ আপোনাক ভিতৰৰ পৰা সুখ আৰু পূৰ্ণতা আনিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যদ্বাণী কৰিছে যে কোনো উপাসনাৰ স্থান ভ্ৰমণ কৰাৰ পিছত বা দানশীলতাত কিছু পৰিমাণৰ ধন দান কৰাৰ পিছত আপুনি এক আভ্যন্তৰীণ সন্তুষ্টি অনুভৱ কৰিব। আজি ইতিবাচক বৃদ্ধি আৰু ভাগ্য আকৰ্ষণ কৰিবলৈ হালধীয়া ৰং পিন্ধক। দিনটোৰ আটাইতকৈ শুভ সময় দুপৰীয়া 12:30 পৰা দুপৰীয়া 2 বজালৈ। সেয়েহে সৰ্বোত্তম ফলাফল লাভ কৰিবলৈ সেই অনুসৰি পৰিকল্পনা কৰক। এই বছৰ ৰাহুৰ প্ৰবল প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আৰোগ্য আৰু আৱেগিক স্থিৰতাৰ বাবে এক আৰামদায়ক বিৰতি ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰিয় মিথুন ৰাশি, চন্দ্ৰ ধনু ৰাশিত থকাৰ বাবে ই আজি আপোনাৰ সৃষ্টিশীল দক্ষতা বৃদ্ধি কৰিব পাৰে। আপুনি এই দিনটোক আপোনাৰ লক্ষ্যত মনোযোগ দিবলৈ আপোনাৰ বাবে শ্ৰেষ্ঠ সুযোগ বুলি গণ্য কৰিব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক নিজৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ এই সময়খিনিৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আপুনি আপোনাৰ পেছাদাৰী কেৰিয়াৰ উন্নত কৰিবলৈ আপোনাৰ কৌশল পৰিকল্পনা কৰিব পাৰে। লগতে উত্তম ফলাফল লাভ কৰিবলৈ আপোনাৰ সপোনবোৰত মনোযোগ দিয়ক। সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ আটাইতকৈ শুভ কামবোৰ পৰিকল্পনা কৰিবলৈ আদৰ্শ। আজিৰ গ্ৰহৰ অৱস্থান অনুসৰি আপোনাৰ শক্তিৰ সৈতে খাপ খাবলৈ সেউজীয়া ৰং আপোনাৰ বাবে উপযুক্ত। 2026ত বৃহস্পতিয়ে আপোনাৰ দিগন্তসমূহ বিস্তৃত কৰাৰ লগে লগে প্ৰচুৰ বৃদ্ধি সম্ভৱ। প্ৰতিকাৰ স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানে আগন্তুক দিনটো প্ৰত্যাহ্বানপূৰ্ণ হ'ব পাৰে বুলি সূচায়। আপোনালোকৰ কিছুমানে মনত থকা বহুতো বিষয় সমাধান কৰাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। এইবোৰ কথা আপুনি প্ৰথমতে পৰিকল্পনা কৰা অনুসৰি চলি থাকিবও পাৰে বা নচলিও থাকিব পাৰে। এই কাৰণে আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ শক্তি সকলো দিশতে টানি নিয়া হৈছে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে শ্ৰেষ্ঠ ফলাফলৰ বাবে একে সময়তে এটা বিষয়ত মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে। একে সময়তে সকলোবোৰ চম্ভালিবলৈ চেষ্টা কৰিলে আপুনি অভিভূত হোৱাৰ সম্ভাৱনা থাকে আৰু ভুল কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। আবেলি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ হাতত লওক। আজি মুগা ৰং আপোনাৰ বাবে ভাগ্যৱান প্ৰমাণিত হ'ব। এই বছৰ বৃহস্পতিয়ে আত্মবিকাশ বৃদ্ধি কৰিছে। এনে সময়ত তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক পৰামৰ্শ দিয়ে যে কিছুমান বিশেষ উপায়ে হৃদয়ক কোমল কৰিব পাৰে আৰু আভ্যন্তৰীণ কুঁৱলী আঁতৰাব পাৰে। প্ৰতিকাৰ: পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক। প্ৰিয় সিংহ ৰাশি,
আজি চন্দ্ৰ কৰ্কট ৰাশিত থকাৰ বাবে আপোনাক অস্থিৰ আৰু অচিনাকি অন্বেষণ কৰিবলৈ আগ্ৰহী কৰি তুলিব পাৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একত্ৰিত হোৱাৰ পৰিকল্পনা কৰাৰ বাবে এয়া এক ভাল সময়। এই আনন্দময় সময়খিনি উপভোগ কৰক আৰু কথাবোৰ বেছিকৈ চিন্তা নকৰিবলৈ চেষ্টা নকৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে স্বতঃস্ফূৰ্ততাই আপোনাক পথ প্ৰদৰ্শন কৰক। আপোনাৰ সকলো প্ৰিয়জনক একেলগে দেখা পোৱাৰ এয়া এক বিৰল সুযোগ। সেয়েহে ইয়াক উপভোগ কৰক আৰু একেলগে মজা কৰাত গুৰুত্ব দিয়ক। আজিৰ বাবে বেঙুনীয়া ৰং আপোনাৰ ভাগ্যৱান ৰং। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ মাজৰ সময়খিনিয়ে আপোনাক উচ্চ শক্তিৰ বিন্দু লাভ কৰাত সহায় কৰিব। সেয়েহে সেই অনুসৰি আপোনাৰ দিনটোৰ পৰিকল্পনা কৰক। এই বছৰ ৰাহুৱে অনিশ্চয়তা আনিব পাৰে। প্ৰতিকাৰ: এখন কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশি, আজি ধনু ৰাশিত চন্দ্ৰৰ প্ৰভাৱে আপোনাক যথেষ্ট প্ৰভাৱিত কৰিব। আজি আপুনি আপোনাৰ জীৱনত শেহতীয়াকৈ পৰিৱৰ্তন অনা কাৰণবোৰ বিচাৰি উলিওৱাৰ চেষ্টা কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে জীৱনত আগবাঢ়িবলৈ আপুনি সময়ৰ গুৰুত্ব বুজিব লাগিব। আপোনাৰ সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ আজৰি সময় উপভোগ কৰিব পাৰে, যিয়ে আপোনাক নিশ্চিতভাৱে ইতিবাচকভাৱে প্ৰেৰিত কৰিব। আপোনাৰ ভৱিষ্যত উন্নত কৰিবলৈ আৰু আত্মনিৰীক্ষণ কৰিবলৈ এইটো আপোনাৰ বাবে শ্ৰেষ্ঠ সময়। আজি আপুনি বেঙুনীয়া ৰঙৰ যিকোনো বস্তু পিন্ধিবলৈ বাছি ল'ব পাৰে। লগতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া ২:৩০ৰ পৰা দুপৰীয়া ৪ বজাৰ ভিতৰত নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰক, কিয়নো এইটো আটাইতকৈ শুভ সময়। শনি-প্ৰেৰিত প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ প্ৰতিকাৰ: এটা নতুন চখ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি, আজি আপুনি আত্মনিৰ্ভৰশীল হ'ব আৰু আপুনি সঠিক সিদ্ধান্ত লোৱাৰ গৌৰৱত আনন্দিত হ'ব। কৰ্কট ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ সিদ্ধান্তসমূহক আনৰ দ্বাৰা প্ৰশংসা আৰু মূল্য দিয়া হ'ব। আপোনাৰ অন্তৰ্দৃষ্টিত বিশ্বাস কৰক আৰু আপোনাৰ পছন্দ আৰু কাৰ্য্যত সাহসী হওক, কাৰণ সেইবোৰে আপোনাক বহুদূৰ লৈ যাব। আপোনাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আজি অলপ ভাগ্যই আপোনাক বহুদূৰ লৈ যাব। আপোনাৰ মনৰ ভাৱৰ পৰিৱৰ্তনসমূহ পৰীক্ষা কৰক আৰু আপোনাৰ ধাৰণাবোৰ আপোনাৰ জ্যেষ্ঠসকলৰ আগত ৰাখক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে, ইতিবাচকতা আকৰ্ষণ কৰিবলৈ ধূসৰ ৰং পিন্ধক। পুৱা ১০ বজাৰ পৰা পুৱা ১১:৩০ৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান বুলি গণ্য কৰা হয়। শনিৰ প্ৰবল শক্তিশালী প্ৰভাৱ ভাৰসাম্য কৰিবলৈ প্ৰতিকাৰ হিচাপে নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, চন্দ্ৰ কৰ্কট ৰাশিত ভ্ৰমণ কৰাৰ বাবে আপোনাৰ মনোভাৱত আমূল পৰিৱৰ্তন আহিব। আজি আপোনাৰ তৰ্কসংগত দিশটো উন্নত হ'ব। এটা পৰিস্থিতিয়ে ইতিবাচকতা আনিব পাৰে আৰু ফলস্বৰূপে আপোনাক নতুন দৃষ্টিকোণৰ পৰা বস্তুবোৰ চাবলৈ বাধ্য কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে এইটোনাৰ জীৱনত এটা নতুন অধ্যায়ৰ আৰম্ভণি হ'ব পাৰে, যিয়ে আপোনাক আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰাত সহায় কৰিব। বেঙুনীয়া ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব। আজি সন্ধিয়া ৬ বজাৰ পৰা ৭:০০ৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হৈছে। এই বছৰ শনি গ্ৰহে আপোনাৰ আৱেগ বিকাশ গঢ় দিয়াৰ লগে লগে কিবা এটা পিন্ধিলে বা কিবা এটা ৰাখিলে শান্ত বুজাবুজি আনিব পাৰে। প্ৰতিকাৰ: শান্তিদায়ক সংগীত শুনক। প্ৰিয় ধনু ৰাশি, কৰ্কট ৰাশিত চন্দ্ৰৰ উপস্থিতিত আজি আপুনি সহকৰ্মীৰ প্ৰশংসাত আনন্দিত হ'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সন্মুখত আৰু আপোনাৰ অনুপস্থিতিত দুয়োটা ক্ষেত্ৰতে আপোনাৰ প্ৰশংসা কৰিছে। এই গোচৰে আপোনাক সাধাৰণ জ্ঞান আৰু জাগতিক জ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলে,
যিসকলে আপোনাক সন্মান কৰে আৰু পৰামৰ্শ বিচাৰি আপোনাৰ ওচৰলৈ আহে, আপোনাৰ ভাবমূৰ্তি নষ্ট হোৱাৰ পৰা বাচিবলৈ তেওঁলোকক গুৰুত্ব দিব লাগিব। পেছাগতভাৱে আপোনাৰ নিয়োগকৰ্তাৰ সুনজৰত আহিবলৈ আপোনাৰ দক্ষতা ব্যৱহাৰ কৰক। আজি ইতিবাচকতাৰ লাভালাভ পাবলৈ কমলা ৰঙৰ কিবা এটা পিন্ধক। সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ দুপৰীয়া ১ বজাৰ পৰা দুপৰীয়া ২:১৫ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰক। ২০২৬ চনত বৃহস্পতিয়ে ভাগ্য শক্তিশালী কৰে। সেয়েহে সুসংগত বৃদ্ধিৰ বাবে কোনো বস্তু ধাৰণ কৰক বা আপোনাৰ স্থানত ৰাখক। প্ৰতিকাৰ কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি, আজি চন্দ্ৰ কৰ্কট ৰাশিত ভ্ৰমণ কৰাৰ বাবে আপুনি আজি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। আৰাম কৰক আৰু চিন্তা নকৰিব। এয়া হয়তো যোৱা কেইসপ্তাহমান ধৰি আপুনি কঢ়িয়াই ফুৰা অতিৰিক্ত কামৰ বোজাৰ ফল। আপোনাৰ ক্ৰোধ কমাবলৈ আৰু শান্ত থাকিবলৈ আপোনাৰ সৰ্বোত্তম প্ৰচেষ্টা কৰক, কিয়নো ই কেতিয়াও ভালদৰে শেষ নহয়। আপোনাৰ নিজৰ মানসিক স্বাস্থ্য আৰু আনৰ উপকাৰৰ বাবে শান্ত থাকিবলৈ চেষ্টা কৰক। যদি আপোনাক উষ্টনি দিয়া হয়, তথাপিও আপোনাৰ প্ৰতিক্ৰিয়াত শান্ত আৰু সংবেদনশীল হওক। আজি ইতিবাচক শক্তিৰ বাবে হালধীয়া ৰং পিন্ধক। আবেলি ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে ভাগ্যৱান হ'ব। এই বছৰ ৰাহুৱে উঠানমা কৰা শক্তি কঢ়িয়াই আনে, সেয়েহে ভাৰসাম্য ঘূৰাই আনাত কিছু সহায় হ'ব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেল অনুসৰি প্ৰতিকাৰ, চাপপূৰ্ণ কথা-বতৰা পৰিহাৰ কৰক। প্ৰিয় কুম্ভ ৰাশি, চন্দ্ৰ কৰ্কট ৰাশিত থকাৰ বাবে আজি আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন, কিয়নো তেওঁলোকে আপোনালৈ যথেষ্ট আনন্দ আৰু সুখ কঢ়িয়াই আনিব। আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে এটা ছুটি মনোৰঞ্জনমূলক ভ্ৰমণলৈ যোৱাৰ বাবে এয়া এক উপযুক্ত দিন। ব্যস্ততাৰ পৰা আঁতৰি এটা ছুটি ভ্ৰমণে আপোনালোক সকলোকে ভাল কৰিব আৰু নিজকে পুনৰ সতেজ আৰু সজীৱ কৰাত সহায় কৰিব, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে। কাম-কাজ সম্পৰ্কীয় বিষয়ত চিন্তা নকৰিব। আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ লোকসকলৰ সৈতে সম্পৰ্ক গঢ়িবলৈ আৰু অধিক ভাল স্মৃতি বনাবলৈ সময় উলিয়াওক। দিনটোৰ বাবে আপোনাৰ শুভ সময় আবেলি ৩:৪৫ পৰা আবেলি ৪:৪৫ ভিতৰত। বগা আপোনাৰ দিনটোৰ বাবে ভাগ্যৱান ৰং। এই বছৰ শনি গ্ৰহে প্ৰধান বিষয়সমূহ নিয়ন্ত্ৰণ কৰি থকাৰ বাবে সুস্থিৰ প্ৰগতিৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে উপায়সমূহ পৰামৰ্শ দিছে। প্ৰতিকাৰ, পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰিয় মীন ৰাশি, আজি কৰ্কট ৰাশিত চন্দ্ৰ থকাৰ বাবে আপুনি আপোনাৰ জীৱনৰ বিষয়ে যথেষ্ট ইতিবাচক অনুভৱ কৰিছে। এইটো আপোনাৰ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱন দুয়োটাতে সত্য। যিয়েই নহওক, আপুনি ভৱিষ্যতৰ বিষয়ে সাধাৰণতে আশাবাদী হ'ব। আপোনাৰ উৎসাহ সংক্ৰামক আৰু আপুনি এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। মনত ৰাখিব যে আপুনি আপোনাৰ আশাবাদ ব্যৱহাৰ কৰি আপোনাৰ প্ৰিয়জনৰ মাজত একেধৰণৰ উত্তেজনাৰ অনুভূতি জগাই তুলিব পাৰে। আজি সফলতা লাভ কৰিবলৈ পুৱা 10:30 পৰা দুপৰীয়া 1 বজালৈ তৰাবোৰ আপোনাৰ অনুকূল। সেউজীয়া ৰং আপোনাৰ বাবে দিনটোৰ ৰং। এই বছৰ শনিৰ প্ৰভাৱশালী শক্তিক ভাৰসাম্য ৰক্ষা কৰিবলৈ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধিবলৈ পৰামৰ্শ দিয়ে।